মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইৰে কুশলে আছে নিশ্চয়। আমি আজি আলোচনা কৰিম তোমালোকৰ ১ নং পাঠ সৌৰজগতত আমাৰ পৃথিৱী তৃতীয় ভাগ। যোৱা ২টা ভাগত আমি আলোচনা কৰিছো তৰা বা নক্ষত্ৰ, গ্ৰহ আৰু সৌৰজগতৰ বিষয়ে। আমি সৌৰজগতত ৮টা গ্ৰহৰ বিষয়ে বহলভাৱে আলোচনা কৰিছো। আমি যে গ্ৰহসমূহৰ উপগ্ৰহৰ বিষয়ে পাইছো, উপগ্ৰহ মানেনো কি অনুমান কৰিব পাৰিছানে? উপগ্ৰহবোৰ দেখাত ক্ষুদ্ৰ গ্ৰহ সদৃশ, যিয়ে নিজ নিজ গ্ৰহৰ চাৰিওফালে ঘূৰি থাকে। উপগ্ৰহৰ নিজা তাপ আৰু পোহৰ নাথাকে। আমি সদায় দেখি থকা চন্দ্ৰটো পৃথিৱীৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা এটা উপগ্ৰহ। আমি পাই আহিছো যে সৌৰজগতত গ্ৰহ উপগ্ৰহৰ উপৰিও আন আন পদাৰ্থ তথা পদাৰ্থৰ পিণ্ড দেখা যায়। তাৰে এবিধ হল গ্ৰহাণুপুঞ্জ। এই ভিডিঅ'টোলৈ চোৱাচোন। ইয়াতে মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত দেখা এই শিলৰ টুকুৰাবোৰে গ্ৰহাণুপুঞ্জ। এইবোৰ সাধাৰণতে শিল নতুবা শিল আৰু ধাতুৰ মিশ্ৰণ হব পাৰে। আকাৰত একোটা গ্ৰহাণুপুঞ্জ এটা শিলগুটিৰ সমান হব পাৰে, নতুবা এখন বিশাল পাহাৰৰ সমানো হব পাৰে। গ্ৰহাণুপুঞ্জবোৰৰ আন আন গ্ৰহৰ দৰে সূৰ্যৰ চাৰিওফালে ঘূৰে। তোমালোকে ধূমকেতুৰ নাম শুনিছানে? আমাৰ যে কয় ধূমকেতুৰ দৰে দেখা দিয়া বুলি। আমাৰ সৌৰজগতত মাজে সময়ে কিছুমান পদাৰ্থপিণ্ড বাহিৰৰ পৰা সোমাই আৰু আকৌ ওলাই যায়। এই পিণ্ডবোৰত বাষ্পীয় আৱৰণ থাকে। সূৰ্যৰ পৰা আঁতৰত থকা সময়ত ধূমকেতুবোৰৰ নেজ দেখা নাযায়। সূৰ্যৰ ওচৰ চাপিলে ভিডিঅ'ত দেখাৰ দৰে নেজৰ সৃষ্টি হয়। বিজ্ঞানীসকলে এতিয়ালৈ প্ৰায় ৭৫০টা ধূমকেতু দেখা পাইছে। আমি ধূমকেতুৰ বিষয়ে জানিলো, নহয়নে বাৰু? আমি ৰাতিৰ আকাশত এনেধৰণৰ জ্বলন্ত তৰা সৰি পৰা দেখো। এইবোৰনো কি কোৱাচোন? এইবোৰক উল্কা বা পপীয়া তৰা বুলি কোৱা হয়। গ্ৰহাণুপুঞ্জবোৰে ইটোৱে সিটোৰ গাত খুন্দা খাই ভাঙি যায়। তাৰ পিছত ধূমকেতু নতুবা অন্য গ্ৰহৰ আকৰ্ষণৰ ফলত পথ হেৰুৱাই তীব্ৰ গতিত পৃথিৱীৰ বায়ুমণ্ডলত সোমায়হি। এনে উল্কা পৃথিৱীৰ বায়ুমণ্ডলত সোমোৱাৰ ফলত বায়ুমণ্ডলৰ সৈতে ঘৰ্ষণ সৃষ্টি হৈ জ্বলি শেষ হৈ যায়। এইবোৰকে আমি উল্কা বা পপীয়া তৰা বোলো। এই পিণ্ড বা উল্কাবোৰ আকাৰত ডাঙৰ হলে জ্বলি শেষ নহৈ পৃথিৱীত আহি পৰেহি। এনেধৰণৰ উল্কা পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা হৈছে। এতিয়া কোৱাচোন, আমি আকাশত কেৱল সৌৰজগতখনেই দেখো নে আন আন গ্ৰহ নক্ষত্ৰ দেখো? আমি দেখা মহাকাশখনত অসংখ্য তৰা বা নক্ষত্ৰ, গ্ৰহ উপগ্ৰহ তথা আমাৰ সৌৰজগতৰ দৰে নক্ষত্ৰ জগত আছে। এনেদৰে বহুতো তৰা ওচৰা ওচৰিকৈ থোপ খাই থকা অঞ্চলক এখন তাৰকাৰাজ্য বোলে। আমাৰ সৌৰজগত হাজাৰ কোটি তৰা, গ্ৰহ, উপগ্ৰহ আৰু পদাৰ্থৰে গঠিত তাৰকাৰাজ্যখনকে হাতীপতি তাৰকাৰাজ্য বোলা হয়। অৰ্থাৎ আমি বাস কৰা তাৰকাৰাজ্যখনৰ নাম হৈছে হাতীপতি তাৰকাৰাজ্য। এনেদৰে অনেক তাৰকাৰাজ্য লগ লাগি বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে। তোমালোকে কল্পনা কৰাচোন, বিশ্বব্ৰহ্মাণ্ডখন কিমান বিশাল। এই বিশ্বব্ৰহ্মাণ্ডত আমাৰ সৌৰজগতখন এটা বিন্দু মাত্ৰহে। এই যে আমি গ্ৰহ নক্ষত্ৰৰ বিষয়ে তথ্য আহৰণ কৰিবলৈ সক্ষম হৈছো, এয়া কেনেদৰে সম্ভৱ হৈছে তোমালোকে জানানে? বিজ্ঞানীসকলে এইবোৰৰ বিষয়ে তথ্য আহৰণ কৰিবলৈ বিভিন্ন ধৰণৰ যন্ত্ৰ সাজি ৰকেট তথা মহাকাশযানৰ সহায়ত মহাকাশৰ বিভিন্ন স্থানত স্থাপন কৰিছে। এনেবোৰ যন্ত্ৰক কৃত্ৰিম উপগ্ৰহ বুলি জনা যায়। বিশ্বৰ আন আন দেশৰ নিচিনাকৈ আমাৰ ভাৰতৰ পৰা অসংখ্য কৃত্ৰিম উপগ্ৰহ মহাকাশত প্ৰেৰণ কৰা হৈছে। এই উপগ্ৰহবোৰে পৃথিৱীৰ চাৰিওপিনে পৰিভ্ৰমণ কৰি বিভিন্ন তথ্য প্ৰেৰণ কৰি থাকে। ভাৰতৰ মহাকাশ প্ৰতিষ্ঠান ইছৰোৱে প্ৰেৰণ কৰা কেইটামান কৃত্ৰিম উপগ্ৰহ হৈছে ইনসাট, IRS, এডুছেট ইত্যাদি। তোমালোকে নিশ্চয় শুনিছা যে আমাৰ ভাৰতৰ পৰা চন্দ্ৰ আৰু মংগল গ্ৰহৰ বিষয়ে অধ্যয়ন কৰিবলৈ চন্দ্ৰয়ান আৰু মংগলয়ান নামৰ মহাকাশযান লগতে উপগ্ৰহ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। এয়া নিশ্চয় আমাৰ বাবে গৌৰৱৰ বিষয়। আশা কৰিছো তোমালোকে এই পাঠটোত সন্নিৱিষ্ট বিষয়খিনি বুজিব পাৰিছা। আজি এই পাঠটো অন্ত পৰিল।
তোমালোকে পাঠটো ভালদৰে পঢ়ি লৈ ইয়াৰে প্ৰশ্নসমূহ উত্তৰ কৰিবলৈ যত্ন কৰিবা। তোমালোক আটাইকে ধন্যবাদ জনাই আজিলৈ সমাপ্ত কৰিলো। ধন্যবাদ।